নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত লৈ আনিছোঁ ইংলিছ পেডাগজিৰ 20টা প্ৰশ্ন। আপোনালোকে চেষ্টা কৰিব মই সঠিক উত্তৰটো জনোৱাৰ আগতেই যাতে আপোনালোকে উত্তৰটো দিব পাৰে। আজিৰ আমাৰ প্ৰথম প্ৰশ্ন, বেনিচিং মাদাৰ টাং ইন দ্য ক্লাছৰুম ইজ দ্য কেৰেক্টাৰিষ্টিক ফিচাৰ অফ উইচ মেথড। ইয়াত বেনিচিঙৰ মানে হ'ল একেবাৰে বন্ধ কৰা। তো কোন মেথডত মাদাৰ টাং ইউজ কৰা ক্লাছৰুমত বন্ধ কৰি দিয়ে? এয়া হ'ব ডাইৰেক্ট মেথড, কাৰণ ডাইৰেক্ট মেথডত আমাৰ যি লেংগুৱেজ তাৰ ওপৰতে গুৰুত্ব দিয়া হয়। আৰু বাইলিংগুৱেল মেথড হ'ল কি, দুটা লেংগুৱেজ ইউজ কৰিব পাৰিব। আৰু গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড হ'ল ট্ৰান্সলেশ্যনৰ থ্ৰু দি আৰু গ্ৰামাৰৰ থ্ৰু দি শিকিব এটা ভাষাৰ পৰা আৰু এটা ভাষা। ইয়াত শুদ্ধ উত্তৰটো হ'ব নম্বৰ 1 ডাইৰেক্ট মেথড। তাৰপিছত সুধিছে যে বিফৰ ষ্টাৰ্টিং এ নিউ চেপ্টাৰ অন দ্য প্ৰিন্স অফ পানী দিহিং, দ্য টিচাৰ ষ্টাৰ্টেড এ ডিছকাশ্যন উইথ দ্য ষ্টুডেণ্ট অন ফ্লাড। হোৱাট ইজ দ্য টিচাৰ ট্ৰাইং টু এচিভ উইথ দ্য এক্টিভিটি। ইয়াত কোৱা হৈছে যে ইংলিছৰ ক্লাছ 8ৰ চেপ্টাৰ এটা আছে দ্য প্ৰিন্স অফ পানী দিহিং। তো শিক্ষকজনে প্ৰিন্স অফ পানী দিহিং পঢ়োৱাৰ আগতে ছাত্ৰ ছাত্ৰীসকলৰ লগত ফ্লাডৰ বিষয়ে কথা পাতিছে। তো টিচাৰজনে কি কৰিব বিচাৰিছে? এক্টিভেট ষ্টুডেণ্টছ স্কিল, activate students' previous knowledge, assess students' level of language and its uses, activate students' attention. তো আমি কোনো লেসন যেতিয়া স্টাৰ্ট কৰোঁ তাৰ আগতে ল'ৰা ছোৱালীৰ পূৰ্ব জ্ঞান বা প্ৰিভিয়াছ নলেজটো এক্টিভেট কৰি লোৱা দৰকাৰ আছে। সেইবাবেই দ্য প্ৰিন্স অফ পানী দিহিং যি এক ফ্লাড ৰিলেটেড লেসন হয়, তাক পঢ়োৱাৰ আগতে শিক্ষকজনে ল'ৰা ছোৱালীক ফ্লাডৰ বিষয়ে যি জ্ঞান তাক জানি লৈছে। কুৱেশ্যন 3, দ্য এম অফ প্ৰ'জ টিচিং ইজ টু ডেভেলপ। আমাক যি পদ্য পঢ়োৱা হয় তাৰ লক্ষ্য কি? ক্ৰিটিকেল থিংকিং, কম্প্ৰিহেনশ্যন এবিলিটি, ইণ্টাৰেষ্ট ইন ৰিডিং নে অল অফ দিছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 অল অফ দিছ। কাৰণ প্ৰ'জ টিচিঙৰ লক্ষ্য হ'ল যে ক্ৰিটিকেল থিংকিং, কম্প্ৰিহেনশ্যন এবিলিটি আৰু ইণ্টাৰেষ্ট ইন ৰিডিং এই সকলোবোৰ ডেভেলপ কৰা। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে যে গ্ৰামাৰ শুড বি টট ইন দ্য ক্লাছ ছেপাৰেটলি, কণ্টেক্সচুৱেলি, ইণ্ডিপেণ্ডেণ্টলি নে নান অফ দ্য এবাভ। আমাৰ বৰ্তমানৰ স্কুলৰ যিবিলাক কিতাপ, সেই কিতাপবোৰত গ্ৰামাৰ বেলেগকৈ দিয়া নাথাকে, সেই পাঠৰ লগতে সন্নিৱিষ্ট কৰা থাকে। তাৰ পৰাই গ্ৰামাৰৰ আইডিয়াটো দিব লাগে ল'ৰা ছোৱালীক। সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 কণ্টেক্সচুৱেলি। গ্ৰামাৰ শুড বি টট ইন দ্য ক্লাছ কণ্টেক্সচুৱেলি। পৰৱৰ্তী প্ৰশ্ন, ইউজিং এ ৱৰ্ড বেংক এণ্ড ব্ৰেইন ষ্টৰ্মিং হেল্পছ টু ডেভেলপ ভোকাবুলাৰী, আইডিয়াছ, ৰাইটিং স্কিলছ নে ৰিডিং কম্প্ৰিহেনশ্যন। তো আমি ৱৰ্ড বেংক আৰু ব্ৰেইন ষ্টৰ্মিং ছেশ্যন যি কৰোঁ, সেয়া আমাক আইডিয়াছ ডেভেলপ কৰাত সহায়তা কৰে। শুদ্ধ উত্তৰ হ'ব অপশ্যন 2। পৰৱৰ্তী প্ৰশ্ন, হোম লেংগুৱেজ ইজ ডেছ ইন এ নেচাৰেল ৱে। অপশ্যনছ কেইটা হ'ল নেচাৰেল, প্ৰমোটেড, একুৱাৰ্ড নে লাৰ্ণড। তো হোম লেংগুৱেজ হ'ল আমাৰ মাদাৰ টাং, আৰু আমি আমাৰ মাদাৰ টাং নিশিকোঁ, আমি ইয়াক জন্মৰ পৰাই লাহে লাহে আয়ত্ব কৰি লওঁ। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 একুৱাৰ্ড। হোম লেংগুৱেজ ইজ একুৱাৰ্ড ইন এ নেচাৰেল ৱে। The purpose of diagnostic test in language learning is to। Diagnostic test language learning or tar purpose ki? Know the gaps in learners' understanding, fill the progress report of students, plan and prepare question paper for summative assessment, all of the above. তো diagnostic testৰ যি purpose সেয়া হ'ল যে লাৰ্ণাৰৰ আণ্ডাৰষ্টেণ্ডিঙত যি গেপ থাকি যায় তাক জনা। তো অপশ্যন 1 ইজ কাৰেক্ট। পৰৱৰ্তী প্ৰশ্ন সুধিছে যে লেংগুৱেজ লাৰ্ণিং ষ্টাৰ্টছ ফ্ৰম। যি ভাষা শিকাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া কিহৰ পৰা ষ্টাৰ্ট হয়? ৰিডিঙৰ পৰা, ৰাইটিঙৰ পৰা, লিচনিঙৰ পৰা নে স্পিকিঙৰ পৰা? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শ্ৰৱণৰ মাধ্যমে, মানে লিচনিঙৰ পৰা। তো লেংগুৱেজ লাৰ্ণিং আমাৰ ষ্টাৰ্ট হয় লিচনিঙৰ মাধ্যমে। Question number 9, linguistics is the study of words, sentences, sounds or human language.
তো লিংগুইষ্টিক্স হ'ল দ্য সায়েন্স অফ লাৰ্ণিং হিউমেন লেংগুৱেজ। ইয়াত আপোনালোকৰ বাবে এটা চাৰ্ট লৈ আনিছোঁ। এই চাৰ্টটো আপোনালোকে ভালকৈ মন কৰক। তাত গম পাব যে ফনেটিক্স হ'ল স্পীচ সাউণ্ড, ফোনোলজি ফোনেমছ, মৰ্ফোলজি words, syntax phrases and sentences, semantics all literal meaning of phrases and sentences, আৰু meaning in context of discourse all pragmatics। তো এইখিনি যদি ভালকৈ মন কৰে ইয়াৰ পৰা কিন্তু বহুতো কুৱেশ্যন আপোনালোকে উত্তৰ দিব পাৰিব। পৰৱৰ্তী প্ৰশ্ন, proper speech habit can be developed effectively through vocabulary practice, quizzes, dictation or pronunciation। ইয়াত আটাইতকৈ ভাল উত্তৰটো হ'ব প্ৰনাউন্সিয়েশ্যন। প্ৰনাউন্সিয়েশ্যনৰ থ্ৰুদি আমি প্ৰপাৰ স্পীচ হেবিট ডেভেলপ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন, ইউনিট টেষ্ট ইজ এন এক্সপ্ৰেছন অফ ডেছ ইভালুৱেশ্যন। দি ইউনিট টেষ্ট ইয়াক কি ধৰণৰ মূল্যায়ন? সামেটিভ, ইফেক্টিভ, ফৰ্মেটিভ নে কগনিটিভ? তো ইউনিট টেষ্টবোৰ সদায় কি হয়? সামেটিভ ইভালুৱেশ্যন। সামেটিভ ইভালুৱেশ্যনবোৰ আমি এটা ইউনিট বা এটা কোৰ্স শেষ হোৱাৰ পিছত লওঁ, য'ত আমি জানিব পাৰোঁ যে ল'ৰা ছোৱালীয়ে সেই লেছনটো বা সেই ইউনিটৰ পৰা কিমানখিনি শিকিলে। আনহাতে ফৰ্মেটিভ ইভালুৱেশ্যনত আমি কি কৰোঁ যে এটা ইউনিটৰ মাজত আমি বহুতো ফৰ্মেটিভ ইভালুৱেশ্যন ল'ব পাৰোঁ। ধৰক আজি এটা টপিক পঢ়ালোঁ, লগে লগে তাৰ পৰা আমি প্ৰশ্ন কেইটামান সুধি দিলোঁ, তো সেয়া হ'ব ফৰ্মেটিভ ইভালুৱেশ্যন। কুৱেশ্যন নম্বৰ 12, লেংগুৱেজ লাৰ্ণিং ইজ ৰিলেটেড টু, ভাষা শিকন কিহৰ লগত জড়িত? নলেজ, স্কিল, পাৱাৰ অৰ কপিং। আমি জানো যে লেংগুৱেজ লাৰ্ণিঙৰ 4টা স্কিল আছিলে, লিসেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 স্কিল। পৰৱৰ্তী প্ৰশ্ন, বাইলিংগুৱেল মেথড ৱাজ ছাজেষ্টেড বাই। বাইলিংগুৱেল মেথড কোনে ছাজেষ্ট কৰিছিলে? ডটছনে, স্মিথে, হাৰ্বাৰ্টে নে ৰেডছনে? বাইলিংগুৱেল মেথড মানে কি আছিলে? যে আমি ক্লাছৰুমত দুটা লেংগুৱেজ ব্যৱহাৰ কৰিম। এটা হ'ব আমাৰ টাৰ্গেট লেংগুৱেজ, ধৰক ইংলিছ, আৰু দ্বিতীয়টো হ'ব আমাৰ মাদাৰ টাং। টিচাৰে কি কৰিব? এই মাদাৰ টাঙৰ সহায়তা লৈ আমাৰ টাৰ্গেট লেংগুৱেজটো এচিভ কৰাৰ চেষ্টা কৰিব, আৰু এই মেথডটো ছাজেষ্ট কৰিছিলে ডটছনে। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ষ্টেজ অফ লাৰ্ণিং। লাৰ্ণিঙৰ প্ৰথম স্তৰটো কি? একুইজিশ্যন, ফ্লুৱেঞ্চি, মেইনটেনেন্স নে এডাপ্টেশ্যন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাৰ্ণিঙৰ ফাৰ্ষ্ট ষ্টেজ হ'ল একুইজিশ্যন। পৰৱৰ্তী প্ৰশ্ন, লেংগুৱেজ ইজ এ টুল বিকজ। লেংগুৱেজ এটা সঁজুলি কাৰণ ইট ইজ ইউজড ফৰ কনভেয়িং আইডিয়াজ, ইট ইজ ইউজড ফৰ কমিউনিকেশ্যন, ইট ইজ ইউজড ফৰ প্ৰচেছিং আইডিয়াজ নে ইট ইজ ইউজড ফৰ থিংকিং? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন 3, ইট ইজ ইউজড ফৰ প্ৰচেছিং আইডিয়াজ। এতিয়া চাওক যে মানুহে লেংগুৱেজ কিয় ব্যৱহাৰ কৰে? নিজৰ দৃষ্টিভংগী আৰু ধাৰণা প্ৰকাশ কৰিবলৈ। লেংগুৱেজ হৈছে কি? ধাৰণা, চিন্তা বা মতামতৰ যি নেচাৰেল ইণ্টাৰেকশ্যন তাৰ বাবে ব্যৱহৃত হোৱা এবিধ টুল, আৰু এই মানুহৰ মাজত যি ইণ্টাৰেকশ্যন তাৰ ওপৰত গুৰুত্ব দিয়ে। এতিয়া ধৰক আপোনাৰ সেই ইনফৰমেশ্যনখিনি ৰিট্ৰাইভ কৰিব লাগে, মানে পুনৰুদ্ধাৰ কৰিব লাগে। তেতিয়া আমি কি কৰিম? প্ৰথমে সেই বস্তুবোৰ, আইডিয়াজবোৰ আমাৰ মাজত প্ৰচেছ হ'ব, মাইণ্ডত প্ৰচেছ হ'ব, তাৰপিছতেই আমি সেইখিনি বেলেগৰ লগত কমিউনিকেট কৰিব পাৰিম। সেইকাৰণে লেংগুৱেজ হ'ল এটা টুল which is used for processing ideas. Our next question, there are 44 sounds in English. Out of these, how many sounds are vowels and how many are consonants respectively? We know that there are 26 letters in English alphabets. এই 26ৰ মাজত 5টা হ'ল ভাৱেল আৰু 21টা হ'ল কনসনেন্টস। এই 5টা ভাৱেল সাউণ্ডে ইয়াতকৈ 4 গুণ মানে 20টা বেলেগ বেলেগ সাউণ্ডৰ সৃষ্টি কৰে, আনহাতে এই 21টা কনসনেন্টে 24টা সাউণ্ড সৃষ্টি কৰে। এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3, 20 and 24। আমাৰ পৰৱৰ্তী প্ৰশ্ন একেবাৰে উজু এটা, দ্য বেচিক লেংগুৱেজ স্কিলছ আৰ।
বেসিক ল্যাঙ্গুৱেজ স্কিলবোৰ কি কি আমি জানো বেসিক ল্যাঙ্গুৱেজ স্কিলছবোৰ হ'ল লিসেনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং নেক্সট কোৱেশ্চন structures and patterns are used as a teaching unit in structure আৰু প্যাটাৰ্নছবোৰ কি ধৰণৰ টিচিঙত ব্যৱহাৰ কৰা হয় ডাইৰেক্ট মেথডত structural method grammar and translation method নে project method এইটো নামৰ পৰা ইয়াত আমি জানিব পাৰিছো উত্তৰটো কি হ'ব structure আৰু pattern বুলি কৈছে সেইটো হ'ব কি structural method structureত আমি sentence formingত বেছি জোৰ দিওঁ যেনেকৈ ধৰক আমি লিখো যে I kicked the ball এটো প্ৰপাৰ এটা অৰ্ডাৰত গৈছে the ball kicked me তেনেকুৱাটো লিখো আমি তো structural methodত আমি প্ৰপাৰ সেন্টেন্সৰ যি অৰ্ডাৰ তাৰ ওপৰতে জোৰ দিওঁ নেক্সট কোৱেশ্চন the productive skills of a language are languageৰ productive skillবোৰ কি কি listening writing reading writing speaking and listening নে speaking and writing যেহেতু productive skill বুলি কৈছে হেকটত হ'ব আমাৰ speaking and writing আৰু যদি receptive skill বুলি কলহেতেন তেনেহলে আমাৰ কি হলহেতেন তেতিয়া হলে আমাৰ listening আৰু reading হলহেতেন আজিৰ আমাৰ লাষ্ট প্ৰশ্ন ইয়াত হোদা হৈছে proficiency tests include proficiency test বোৰে কি ইনক্লুড কৰে speaking reading writing নে speaking and writing ইয়াৰ শুদ্ধ উত্তৰ হ'ব speaking and writing তেন্তে বন্ধুসকল আজি মোৰ ভিডিও ইমানতে সামৰিছো ভিডিওটো কেনে পালে অলপ কমেন্ট বক্সত জনাই দিব তেনেহলে আমিও ভিডিও বনাবলৈ উৎসাহ পাওঁ আৰু যদি ভাল পায় তেনেহলে লাইক কৰি দিব আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গৰ লগত শেয়াৰো কৰি দিব আজিৰ কাৰণে ইমানেই ধন্যবাদ